সুন্দৰ ফলাফল অনুভৱটো কওক। জীৱনত প্ৰথমবাৰ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিলোঁ। ৰাইজৰ আশীৰ্বাদ সমৰ্থনত সুন্দৰভাৱে জয়লাভ কৰিলোঁ। এই সুযোগতে জোনাই গাঁও পঞ্চায়তবাসী সমূহ ৰাইজলৈ আমাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই বিজয় মুহূৰ্তত কথা ক'বলৈ বহুতেই আছে, তথাপিও যিহেতু ভাৰত পাকিস্তানৰ এখন যুদ্ধ চলি আছে, আজি আমাৰ এই বিজয় আমি এই ভাৰত পাকিস্তানৰ এই যুদ্ধত যিসকল বীৰ সেনানীয়ে নিজৰ জীৱন প্ৰাণাহুতি দিলে, সেইসকললৈ আগবঢ়াইছোঁ আজি বিজয় আমাৰ বিজয়। আৰু যিসকলৰ সেই বীৰ শ্বহীদসকলৰ পৰিয়ালসকলৰ নামত উৎসৰ্গা কৰিছোঁ। আৰু ভাৰতবাসীৰ এই মুহূৰ্তত এই যুদ্ধৰ মুহূৰ্তত আমি বিজয় উৎসৱ পালন কৰিব লাগিছিল যদিও আমাৰ ঊৰ্ধ্বতম নেতৃবৃন্দই এই বিজয় উৎসৱ উলহ মালহেৰে পালন কৰাত বাধা আৰু কৰাৰ কাৰণে আমি বিজয় উৎসৱ পালন কৰাৰ পৰা বিৰত আছোঁ। আৰু সমগ্ৰ এই প্ৰক্ৰিয়াটোত আমি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট কাৰ্যকৰ্তাসকলে যিসকল প্ৰাৰ্থী জয়লাভ কৰিছে, সমূহ প্ৰাৰ্থীৰ এই বিজয় আমি শ্বহীদসকলৰ নামত উৎসৰ্গা কৰিছোঁ। চাবলৈ গ'লে আমাৰ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিল। আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰায় ২৭,০০০তকৈ অধিক ভোটত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। ২৭শতকৈ বেছি ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু নিকটতম প্ৰতিদ্বন্দ্বী দুগৰাকীকে তেওঁলোকেও ভোট লাভ কৰিবলৈ সক্ষম হৈছে। আমি নকওঁ যে হয়, নিশ্চয়। বাস্তৱতে আমি আমাৰ যিটো অভিজ্ঞতা আছে, ৰাইজৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি ভৱিষ্যতে আমি কামবিলাক কৰিবলৈ চেষ্টা কৰিম। আৰু পঞ্চায়তৰ যিখিনি আইন, চৰকাৰী যিখিনি নীতি নিয়ম, সেই নীতি নিয়মৰ মাধ্যমেৰে জনসাধাৰণৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি পঞ্চায়তৰ কাম কাজ কৰিবৰ কাৰণে চেষ্টা কৰিম।